আজিৰ এইটো ভিডিঅ'ত সমান কবিতাটোৰ নেক্সট এক্টিভিটিছসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে কৈছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড আস্ক কুৱেশ্যন, গেট দিছ এজ এনচাৰ, ওৱান ইজ ডান ফৰ ইউ। এইটো আমাক কৈছে ইয়াতে তলতে দিয়া খিনি পঢ়িব কৈছে আৰু ইয়াতে কুৱেশ্যন সুধিবৰ কাৰণে কৈছে। ইয়াতে কুৱেশ্যন লিখিব লাগিব আৰু ওপৰতে যিখিনি উত্তৰ দিয়া উত্তৰখিনিক নিৰ্ভৰ কৰি আমি প্ৰশ্ন কিছুমান কৰিব লাগিব। ইয়াতে প্ৰশ্নখিনি কেনেধৰণে কৰিব লাগিব এটা ইয়াতে কৰি দিয়া হৈছে। প্ৰথমতে দিছে মাই নেম ইজ নিতিন, অৰ্থাৎ ইয়াতে কুৱেশ্যনটো আমি কেনেধৰণে কৰিব লাগিব। ইয়াতে কুৱেশ্যনটো হোৱাট ইজ ইয়'ৰ নেম, অৰ্থাৎ নেমটো ইয়াতে দিয়া হৈছে। ইয়াতে আমি নেমটো কি বুলি ইয়াতে সুধিব লাগিব এনেধৰণে। তাৰপৰা নেক্সট আছে আই এম 10 years old। যদি এইটো এনচাৰ হয় আমাৰ কুৱেশ্যন এনচাৰটো হ'ব এনেধৰণে। ইয়াতে কুৱেশ্যনটো হ'ব এনেধৰণে হাউ অল্ড আৰ ইউ, অৰ্থাৎ আমাৰ কুৱেশ্যনটো এনেধৰণে কৰিব লাগিব। ইয়াতে লিখা আছে। তাৰপৰা নেক্সট আছে ওৱান নাইট someone knocked at the door। ইয়াতে এনচাৰটো এনেধৰণে হ'ব এদিনাখন কোনোবাই দৰজাত টুকুৰিয়াইছে, অৰ্থাৎ ইয়াতে কুৱেশ্যনটো হ'ব হু নকড এট দ্য ড'ৰ নাইট, অৰ্থাৎ কোনে ৰাতি দৰজাত টুকুৰিয়াইছে। আৰু নেক্সট হ'ব আই অ'পেন দ্য ড'ৰ। ইয়াতে অসমীয়াত হ'ব মই দৰজাখন খুলিলোঁ। আৰু কুৱেশ্যনটো হ'ব হু অ'পেন দ্য ড'ৰ, কোনে দৰজাখন খুলিলে। তাৰপৰা নেক্সট হ'ব আই ফিল্ট ভেৰি হেপী, অৰ্থাৎ নম্বৰ কৈছে ইট দিয়া হৈছে আই ফিল্ট ভেৰি হেপী টু চি দ্য ডগ, যিহেতু কুকুৰটোক দেখি বহুত সুখী অনুভৱ হৈছিলে। গতিকে ইয়াতে উত্তৰটো দিয়া হৈছে। ইয়াতে আমি কুৱেশ্যনটো যদি কৰিবলগীয়া হয় কুৱেশ্যনটো আমি এনেধৰণে কৰিব পাৰোঁ হাউ ডিড ইউ ফিল্ট টু চি দ্য ডগ, অৰ্থাৎ কুকুৰটোক দেখি কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল। গতিকে আমি এনেধৰণে কুৱেশ্যনসমূহ আমি কৰিব পাৰোঁ। অৰ্থাৎ এইটোত দিয়া হৈছে মাই নেম ইজ নিতিন, অৰ্থাৎ ইয়াতে মোৰ নামটো নিতিন বুলি কৈছে। অৰ্থাৎ আমি কুৱেশ্যনটো কৰিলে অসমীয়া ভাঙনিটো এনেকৈ হ'ব তোমাৰ নাম কি, অৰ্থাৎ হোৱাট ইজ ইয়'ৰ নেম। তাৰপৰা বিটোৰ অসমীয়া ভাঙনি বিটো হ'ব আই এম 10 years old, অৰ্থাৎ মোৰ বয়স 10 বছৰ। ইয়াতে বয়সটোৰ কথা উল্লেখ কৰিছে। আৰু প্ৰশ্নটো হ'ব হাউ অল্ড আৰ ইউ, অৰ্থাৎ তোমাৰ বয়স কিমান। আমাৰ কুৱেশ্যন কৰিলে প্ৰশ্ন সুধিলে এনেধৰণে হ'ব।